শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চকলীয়াৰ এগৰাকী 28 বছৰীয়া বিবাহিতা মহিলা। খুমটাই চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত মাধুৰী প্ৰধান নামৰ মহিলাগৰাকী শুক্ৰবাৰে সন্ধিয়া নিজ গৃহৰ পৰাই নিৰুদ্দেশ হয়। সেই সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল। স্বামী আৰু এগৰাকী 11 বছৰীয়া কন্যা সন্তানক এৰি হঠাৎ নাইকিয়া হৈ পৰে মহিলাগৰাকী। ইতিমধ্যে এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। হৰেশ প্ৰধান খুমটাই চকলীয়া। কি হ'ল আপোনাৰ ঘৰত? মানে মোৰ মানুহজনীক মই নাছিলোঁ, মই নথকা অৱস্থাত মানে ককাইহঁতে কি কৰিলে কি নাই সেইটো মই নাজানো। মানে ৰাতিপুৱা আহি চাইছোঁ, মই দেখা নাই মানে কি কৰিলে কি নাই ক'ব নোৱাৰিছোঁ। মানে কোনদিনা পৰা নাই? শনিবাৰ পৰা মই আহিলোঁ, আহি পেলাই নাই হাতী। মানে মই আহি ৰাতিপুৱা দেখিছোঁ যে নাই। মানে কি দিছে থানাত এজাহাৰ দিলোঁ মই। আৰক্ষী একো কোৱা নাই, মুঠতে একো ডিচিশ্যন লোৱা নাই মোক। মুঠতে মই এজাহাৰো দিছোঁ আৰু মানুহজনীক মানে কৈছোঁ যে এনেকুৱা ধৰণৰ কথা মোৰ ছোৱালীটো আছে, এইবিলাক আছে। মানুহজনী মাধুৰী প্ৰধান। ঘৰ ক'ত? ঘৰ তোমাৰ হিংজান কৰে। এতিয়া বাগান কাম কৰে, টেম্পৰী কৰে, পাৰ্মানেণ্ট নহয়। এইটো আমাৰ খুমটাই বাগান কৰে। নাজানো। কেতিয়া গ'ল? শুকুৰবাৰ। মা জলদি আহি যাব।